এবার বৰপেটাত ওলাইছে এদল ভুৱা দন্ত চিকিৎসক 17 জনকৈ ভুৱা দন্ত চিকিৎসকে চলাই আছে চিকিৎসা হাউলি জডিয়া মন্দিয়া কয়াকুচি কলগেছেত চলাই আছে চিকিৎসা ভুৱা দন্ত চিকিৎসকৰ বিৰুদ্ধে কঠোৰ হৈছে বৰপেটা ডেন্টেল সাৰ্জন এছ'চিয়েশ্যন আৰু এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক ডক্টৰ মইনুল হকে পোহৰলৈ আনিছে এই তথ্য এছ'চিয়েশ্যনৰ দন্ত চিকিৎসকসকলে ইতিমধ্যে প্ৰস্তুত কৰিছে এই তালিকা আৰু তালিকাত নাম আছে কয়াকুচিৰ আজাদ আলী আশৰাফুল ইছলাম জাকিৰ হুছেইনৰ জনিয়াৰ খাইৰুল ইছলাম মীৰ হুছেইন নাজিবুল হকৰ নাম আছে এই তালিকাত নাম আছে আব্দুল বিলাট নাজিৰুল ইছলাম ৰকিবুল আলীৰ আব্দুল সামাদ ৱাকি বিয়া আতাউৰ ৰহমান লুৎফৰ ৰহমানৰ নাম আছে এই তালিকাত নাম আছে সাইদুল ইছলাম হাউলিৰ জে হকৰ মন্দিয়াৰ মহিবুল পালহাজিৰ ৰকিবুল হকৰ নামো আছে এই তালিকাত শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে এছ'চিয়েশ্যনে আকৌ এবাৰ উল্লেখ কৰিছোঁ ভুৱা দন্ত চিকিৎসকে বিভিন্ন ঠাইত দন্ত চিকিৎসা চলাই আহিছে আৰু এখন তালিকা ইতিমধ্যে প্ৰকাশ পাইছে 17 জনকৈ ভুৱা দন্ত চিকিৎসকে বিভিন্ন ঠাইত চিকিৎসা চলাই আহিছে অত্যন্ত এটা ভয়ানক খবৰ এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ নামনি অসমৰ ব্যুৰো বিক্ৰম কাকতিৰ সৈতে বিক্ৰম সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ যিহেতু বৰপেটাত এডল ভুৱা দন্ত চিকিৎসকে চিকিৎসা চলাই আহিছে 17 জনকৈ ভুৱা দন্ত চিকিৎসকৰ নাম ওলাইছে হাউলি জডিয়া মন্দিয়া কয়াকুচি কলগেছেত চিকিৎসা চলাই আছে বুলি জানিব পৰা গৈছে আৰু কোন জড়িত হৈ আছে এই চক্ৰটোৰ সৈতে আৰু এতিয়ালৈকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এজাহাৰ দাখিল কৰা হৈছে নাই নিশ্চিতভাৱে পাৰ্থ চাওক আচলতে ভুৱা দন্ত চিকিৎসকৰ দপদপনি চলা বুলি ক'ব লাগিব বা বৰপেটা জিলাত কিয়নো প্ৰায় 17 গৰাকীতকৈও অধিক আচলতে ভুৱা দন্ত চিকিৎসকে বৰপেটাত যি আচলতে ডেণ্টেল সাৰ্জন এছ'চিয়েশ্যন আছে এছ'চিয়েশ্যনে অভিযোগ উত্থাপন কৰিছে তেওঁলোকে যে ভুৱা চিকিৎসক চলাই আছে কেইবাগৰাকী দন্ত চিকিৎসকৰ নামত অৰ্থাৎ এই যি আচলতে যি ডেণ্টেল সাৰ্জন এছ'চিয়েশ্যন আছে বৰপেটা জিলাৰ ডেণ্টেল সাৰ্জন এছ'চিয়েশ্যনে তেওঁলোকে অভিযোগ কৰা মতে বৰপেটা জিলাখনৰ বিভিন্ন প্ৰান্তত থকা কয়াকুচি জনিয়া ঠিক তেনেদৰে হাউলি মন্দিয়া পালহাজি আদি অঞ্চলত এইসকলে কোনো ডিগ্ৰী লাভ নকৰাকৈ বা কোনো ডেণ্টেল সাৰ্জন তেওঁলোকে শিক্ষা গ্ৰহণ নকৰাকৈ তেওঁলোকে দন্ত চিকিৎসাৰ মুকলিকৈ খুলি তেওঁলোকে চিকিৎসা প্ৰদান কৰি আছে যাৰ কাৰণে ডাঙৰ সমস্যা হ'ব পাৰে ৰোগীৰ বাবে ভুল চিকিৎসাৰ বলি হ'ব পাৰে ৰোগীসকল গতিকে এই পৰ্যন্ত কিন্তু তেওঁলোকে কোনো ধৰণৰ আৰক্ষীৰ হাতত অভিযোগ দিয়া নাই তেওঁলোকে সংবাদ মাধ্যমৰ আগতহে তেওঁলোকে কাইলৈ ঘটনাটো স্পষ্টকৰণ কৰিবলৈ দিছিল আৰু তেওঁলোকে ব্যৱস্থা ল'বলৈ জানিবলৈ আমাক দিছে কিন্তু এই মুহূৰ্তত আটাইতকৈ উল্লেখনীয় কথাটো হৈছে পাৰ্থ যি আচলতে 17 গৰাকীকৈ ভুৱা ডক্টৰৰ নাম আমাৰ হাতত এই মুহূৰ্তত আহিল আমি তথ্য লাভ কৰিছিলোঁ এইসকলে এতিয়াও কিন্তু মুকলিকৈ তেওঁলোকে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত আমি উল্লেখ কৰিছোঁ যে কয়াকুচি হওক বা জনিয়া হওক বা আপোনাৰ TND বজাৰ হওক হাউলি মন্দিয়া পালাজি আদি বিভিন্ন প্ৰান্তত এতিয়াও কিন্তু তেওঁলোকে দন্ত চিকিৎসাৰ বেহা মুকলিকৈ কৰি আছে তেওঁলোকে ৰোগীক চিকিৎসা প্ৰদান কৰি আছে তাৰ বাবে কোনো ধৰণৰ প্ৰশাসন আৰক্ষী প্ৰশাসন জিলা কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আৰু এই অভিযোগটো কিন্তু এক গুৰুত্বপূৰ্ণ অভিযোগ আৰু অভিযোগটো কোনে উত্থাপন বিক্ৰম কিমান দিনৰ পৰা চিকিৎসা চলাই আহিছে পাৰ্থ পুনৰবাৰ যদি প্ৰশ্নটো কৰে কিমান দিনৰ পৰা এই 17 গৰাকী চিকিৎসকে ভুৱা চিকিৎসকে কিমান দিনৰ পৰা সেই ঠাইসমূহত ৰোগীক চিকিৎসা কৰি আহিছে পাৰ্থ এয়া চাওক এয়া আচলতে বৰপেটাৰ যি ডেণ্টেল সাৰ্জন এছ'চিয়েশ্যন আছে তেওঁলোকে কৰা এক অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁলোকে আমাক যি জানিবলৈ দিছিল বিগত প্ৰায় এনেদৰে কিন্তু বৰপেটা জিলাখনত প্ৰায় 1-2 বছৰ ধৰি এইদৰে তেওঁলোকে চিকিৎসা বা ভুৱা চিকিৎসা তেওঁলোকে ভুৱা ডিগ্ৰীধাৰী চাৰ্টিফিকেট লৈ এনেদৰে ভুৱা চিকিৎসা কৰি গৈছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে গতিকে এই গোটেই ঘটনাটোক লৈ আচলতে কি ধৰণে ব্যৱস্থা লয় বা আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসন হওক বা ইয়াৰে যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে কি ব্যৱস্থা লয় এই যি 17 গৰাকীকৈ ভুৱা দন্ত চিকিৎসকৰ নাম আচলতে প্ৰস্তুত কৰি তেওঁলোকে উলিয়াইছে তেওঁলোকৰ আচলতে কি তেওঁলোকৰ চাৰ্টিফিকেট আছে তেওঁলোকে কি পাছ কৰি কেনেদৰে ডেণ্টেলৰ সেয়াও এতিয়ালৈ পৰীক্ষা কৰা হোৱা নাই আমি জনাত গতিকে তেওঁলোক কেতিয়া তদন্তৰ আওতালৈ আনে তেওঁলোকৰ চাৰ্টিফিকেটসমূহ ভুৱা নে সঁচা নে তেওঁলোকে ভুৱালৈ চিকিৎসা কৰি আছে সেয়া পৰৱৰ্তী সময়ত কি ব্যৱস্থা লৈ পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত এটা কথা পাৰ্থ নিশ্চিতভাৱে ক'ব পাৰি যে বৰপেটা জিলাত এনেদৰে অবৈধভাৱে কিন্তু ভুৱা আচলতে চাৰ্টিফিকেট লৈ বিভিন্ন প্ৰান্তত এনেদৰে চিকিৎসা সেৱা চলাই গৈছে একাংশ ভুৱা চিকিৎসকে পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিক্ৰম সবিশেষ তথ্যখিনি
জনোৱাৰ বাবে আকৌ এবাৰ এই খবৰটো উল্লেখ কৰি দিছোঁ। এইবাৰ বৰপেটাত ওলাইছে এদল ভুৱা দন্ত চিকিৎসক। 17জনকৈ ভুৱা দন্ত চিকিৎসকে চলাই আছে চিকিৎসা। হাউলি জনিয়া মন্দিয়া কয়াকুছি কলগেছেট চলাই আছে চিকিৎসা। ভুৱা দন্ত চিকিৎসকৰ বিৰুদ্ধে কঠোৰ হৈছে বৰপেটা ডেণ্টেল চাৰ্জন এছ'চিয়েশ্যন। এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক ডাক্তৰ মইনুল হকে পোহৰলৈ আনিছে এইসমূহ তথ্য। এছ'চিয়েশ্যনৰ দন্ত চিকিৎসকসকলে ইতিমধ্যে প্ৰস্তুত কৰিছে তালিকাখন। তালিকাত নাম আছে কয়াকুছিৰ আজাদ আলী, আশ্ৰাফুল ইছলাম, জাকিৰ হুছেইনৰ, জনিয়াৰ খাইৰুল ইছলাম, মীৰ হুছেইন, নাজিমুল হকৰ নাম আছে এই তালিকাত। ইয়াৰ উপৰি তালিকাত নাম আছে আব্দুল বিলাট, নাজিৰুল ইছলাম, ৰকিবুল আলীৰ, আব্দুল ছামাদ, ৱাকিবিয়া, আতাউৰ ৰহমান, লুৎফৰ ৰহমানৰ নাম আছে এই তালিকাত। তালিকাত নাম আছে ছাইদুল ইছলাম, হাউলিৰ জে হকৰ নাম আছে মন্দিয়াৰ বখিবুল, পালহাজিৰ ৰকিবুল হকৰ নাম আছে এই তালিকাত। আৰু শীঘ্ৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে এছ'চিয়েশ্যন। আপোনালোকে হয়তো অৱগত নহয় যে বৰপেটা জিলাৰ বিভিন্ন স্থানত আমাৰ ভুৱা দন্ত চিকিৎসকসকলে এক দপদপনি সৃষ্টি কৰি আহিছে আৰু সেই দপদপনি আমাৰ জনস্বাস্থ্যৰ কাৰণে এক সংকটজন অৱস্থাৰ সৃষ্টি কৰিছে। আমি এই বিষয়ে অলৰেডি আমাৰ প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাইছোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে আমি বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা সিমানখিনি সঁহাৰি পোৱা নাই। আৰু আজি আমি নটিচ কৰিছোঁ কিছুমান ভুৱা দন্ত চিকিৎসকসকলে নিজৰ নামৰ আগত ডক্টৰ লিখি কিনে নিজ চেম্বাৰ চলাই আছে। আৰু এটা বস্তু আমি লক্ষ্য কৰিছোঁ যে কিছুমান দন্ত চিকিৎসকসকলে মানে ৱেষ্ট বেংগল UP ছাইডৰ পৰা নতুনকৈ পাছ কৰা ডেণ্টেল চাৰ্জনৰ চাৰ্টিফিকেটবিলাক মানে ভাড়াত আনি কিনে মানে প্ৰেক্টিছবিলাক চলাই আছে। এই বিষয়ে আমি অলৰেডি আমাৰ প্ৰশাসনক অৱগত কৰাইছোঁ। আৰু এজন ভুৱা দন্ত চিকিৎসক জে হুছেইন, সিহঁতে নিজৰ নামৰ আগত ডক্টৰ লগাই আজি বৰপেটা হাউলিত প্ৰেক্টিছ কৰি আছে। আমি অলৰেডি এজাহাৰ এখন দিছোঁ, যিটো আছাম ষ্টেট ডেণ্টেল কাউন্সিলিঙৰ থ্ৰুতে আহিছে। আমি প্ৰশাসনৰ তাতে বহুতবাৰ যোৱাৰ পিছতো প্ৰশাসনে আমাক যিখিনি মানে সহায় সহযোগিতা আগবাঢ়িব মানে কৰিব লাগে কৰা নাই। আমি আপোনালোকৰ জৰিয়তে আমি বাৰে বাৰে আৰু প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক তথা আমাৰ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ যাতে সিহঁতে এই বিষয়টো গভীৰভাৱে লয় আৰু মানে দোষীক উচিত মানে আইনগত হিচাপে যিখিনি ব্যৱস্থা প্ৰাপ্ত কৰিব লাগে সেইখিনি কৰে। ধন্যবাদ। আমি চাওক, ফাৰ্ষ্ট অফ অল সিহঁতৰ আমিতো এনেই ডাইৰেক্টলি ক'ব নোৱাৰোঁ। কিছুমান পেচেণ্টে আহে আমাৰ তাতে, সিহঁতৰ যিবিলাক মানে প্ৰেছক্ৰিপশ্যন লৈ আহে, প্ৰেছক্ৰিপশ্যনৰ ধৰণ আৰু সিহঁতে যিটো ট্ৰিটমেণ্ট কৰি আছে, যিটো প্ৰচেছত ট্ৰিটমেণ্ট কৰি আছে, সেইবিলাক দেখিলে আমি গম পাই যাওঁ। কিছুমান পেচেণ্ট আহে যিটো নৰ্মেলি আমাৰ যেনেকুৱা প্ৰি কেঞ্চাৰি ষ্টেজবিলাকত আহে মানে আমাৰ তাতে নাহে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।